চিৰাং জিলাৰ যুৱক এজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বঙাইগাঁও জিলাৰ যুৱতী এগৰাকীৰ প্ৰেমৰ চলনাৰে ভাইৰেল কৰিলে যুৱতীগৰাকীৰ আপত্তিজনক ভিডিঅ'। যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰ অভিযোগ যে চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ঠাইখৰাও যুৱক গণেশ বড়োৰ লগত যুৱতীগৰাকীৰ আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু এই সম্পৰ্কৰ সুৰুঙালৈ গণেশৰ বড়োই ধন দাবী কৰি আহিছিল যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক। কিন্তু তেওঁলোকে এই ধন আদায় নিদিয়াত যুৱতীগৰাকীক ভয় ভাবুকি প্ৰদান কৰি আপত্তিজনক ভিডিঅ' লয় আৰু সামাজিক মাধ্যমত ভাইৰেল কৰে। ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে এই সংক্ৰান্তত মানিকপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰ অভিযোগ যে এতিয়ালৈকে যুৱকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে। ওলোটাকৈ এতিয়াও যুৱকজনহে ধন দাবী কৰি থকাৰ লগতে মৃত্যুৰ ভাবুকি প্ৰদান কৰি আছে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গক। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে। নিউজ ডেস্ক ইনসাইট ইণ্ডিয়া। নমস্কাৰ, মোৰ ঘৰ বঙাইগাঁও জিলা হয়। ল'ৰা এটাৰ লগত মোৰ ফ্ৰেণ্ড আছিলে, গণেশ্বৰ বড়ো, পানবাৰী ঠাইখৰাও হয়। তাৰ লগত মোৰ ফ্ৰেণ্ড আছিলে। সি মোৰ লগত ব্লেকমেইল কৰি পেলাই টকা ল'বলৈ বিচাৰিছে। তাক মই টকা নিদিওঁ বুলি কোৱাৰ কাৰণে সি মোৰ লগত ব্লেকমেইল কৰি খাবলৈ বিচাৰিছিলে। আৰু ল'ৰাবিলাকে মোৰ ভিডিঅ'বিলাক আন দাদা ভণ্টি ভাইটি এইবিলাকৰ লগত দি আছে, কলেজৰ ছাত্ৰবিলাকক দি আছে। এইটো বেয়া কথা যে এইটো হ'ব নালাগে কাহৰ লগতো। ল'ৰাটো ট্ৰাইকাৰ হয়, ল'ৰাটো ড্ৰাগছ ল'ব নোৱাৰাৰ কাৰণে মোৰ পৰা ব্লেকমেইল কৰি পেলাই পইচা ল'বলৈ বিচাৰি আছে। ল'ৰাটো ধমকি দি আছে, যদি পইচা নিদিওঁ তেতিয়াহ'লে তোৰ ভিডিঅ' আৰু ভাইৰেল হ'ব। সেইটো কাৰণে মোক এনেকুৱা কৰি আছে। মোৰ মাহঁতকো প্ৰব্লেম দি আছে। মই মানিকপুৰ থানাত এজাহাৰ এখন দিয়া হৈছিলে। আৰক্ষী থানাই মোৰ এজাহাৰটো এতিয়ালৈকে একো কৰা নাই, ল'ৰাটোকো একো কৰা নাই। ল'ৰাটো মোক আহি পেলাই ফোন কৰি আছে, তোৰ ঘৰত বম উৰাই দিম, ব্লেকমেইল কৰিম, মাৰ্ডাৰ কৰিম, পইচা দিব নোৱাৰিলে মাৰ্ডাৰ কৰিম। মই থানাত আগতে এজাহাৰ দিয়া হৈছে, আজি এসপ্তাহ হ'ল। আৰু ল'ৰাটোকো একো এটা নকৰিলে। ল'ৰাটো পুৰা হাঁহি ফূৰ্তিত ফোন কৰি পেলাই মোক কৈ আছে কথাবিলাক। নমস্কাৰ, মই মানিকপুৰৰ। মোৰ ছোৱালীটো তাৰমানে কিবা ল'ৰাটোৱে ভিডিঅ' বনাইছিল, ভিডিঅ' বনাই কিনে ভাইৰেল কৰিছে। ভাইৰেল কৰি এতিয়া তাই টকাৰ দাবী কৰি আছে। তাৰ লগত আগতে যাবা কৈছিল, ছোৱালীটো যোৱা নাই। নোযোৱাৰ কাৰণে এতিয়া তাই টকাৰ দাবী কৰি আছে। পানবাৰীৰ ল'ৰাটোৰ নাম গণেশ বড়ো। আমি থানাত এজাহাৰ দিছোঁ, এতিয়াও থানাই একো কৰাই নাই।